বৰপেটা জিলাৰ চেঙাৰাজা চক্ৰ অন্তৰ্গত নিজ চেঙা গাঁৱৰ হলধৰ কুমাৰ দেৱৰ পুত্ৰ দেৱ কুমাৰ দেৱৰ গাহৰি পালকত গাহৰি ফাৰ্মত ধৰা পৰিছে আফ্ৰিকান সোৱাইন ফিভাৰ। সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে আজি বৰপেটা জিলাৰ পশু চিকিৎসা বিভাগে ফাৰ্মখনত গাহৰিসমূহ নিধন গাঁত খান্দি পুতি থয়। গাহৰি পালক দেৱ কুমাৰ দেৱ বিগত 7 বছৰ ধৰি গাহৰি ফাৰ্মখন আৰম্ভ কৰিছিল। গাহৰি ফাৰ্মখনৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জন আছিল এই ফাৰ্মখন। তেওঁলোকৰ এই ফাৰ্মেৰে গাহৰিবোৰ আফ্ৰিকান সোৱাইন ফিভাৰ আক্ৰান্ত হয় আৰু পোৱালিসমূহ প্ৰায় 25টা গাহৰি মৃত্যু নিধন কৰে। ফাৰ্মখনত আফ্ৰিকান সোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ নিশ্চিত হোৱাৰ পিছতে বৰপেটা জিলাৰ দণ্ডাধীশে অসম মহামাৰী ৰোগ আইন 2023 অনুসৰি কালি কেতবোৰ কঠোৰ নিৰ্দেশন জাৰি কৰিছে। অধিক সংক্ৰমণ ৰোধ কৰিবলৈ বৰপেটা জিলাৰ সকলো বজাৰ আৰু ৰাজহুৱা স্থানত গাহৰিৰ পোৱালি, গাহৰি মাংস আদি বিক্ৰী নিষিদ্ধ কৰা হৈছে। পশু চিকিৎসা বিভাগে আজি জানিবলৈ দিয়া মতে চেঙা অঞ্চলৰ কোনো গাহৰি ফাৰ্মত সোৱাইন ফিভাৰ সংক্ৰমণ বৰ্তমানলৈকে দেখা দিয়া নাই। ইয়াৰ উপৰিও আফ্ৰিকান সোৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধ কৰাত কিছু সুবিধা হ'ব। ফাৰ্মখনত মৃত গাহৰিবোৰৰ পৰা আৰু যাতে সংক্ৰমণ হ'ব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও জানিবলৈ দিয়ে। আনহাতে চৰকাৰৰ তৰফৰ পৰা গাহৰি পালকসকলৰ ক্ষতিপূৰণ ব্যৱস্থা কৰা হ'ব বুলিও বিভাগীয় বিষয়াসকলে জানিবলৈ দিয়ে। মোৰ ঘৰ চেঙাগাঁৱতে ডাঙৰ ল'ৰাটো দেৱ কুমাৰ দেৱ সেই গাহৰি ফাৰ্ম এখন কৰি 18 চনৰ পৰাই চলি আছিল, কিন্তু দুৰ্ভাগ্যবশতঃ তাৰ গুৰু বুলি ক'ব পাৰি গোটেই তাই ডালিম বড়ো এটা তাৰ গাহৰিৰ পাল খোৱাৰ কাৰণে আমাৰ তাৰ পাঠা এটা লৈ গ'ল। লৈ যাই সি 15 দিনমান ৰাখি যোৱা 10 তাৰিখে সেই গাহৰি পাঠাটো আমাক দি গ'ল আৰু সেই পাঠাটো দিয়াৰ 2 দিন পিছত তাৰমানে 12 তাৰিখে সি ফোন যোগে ডালিমবৰৰ ফোন যোগে আমাৰ দেৱক তাৰ কাৰণে আমাৰ বিপদ হ'ব পাৰে বুলি ফোন যোগে জনালে আৰু তাৰ ফাৰ্মত যি বেমাৰ লাগছে এই কথাটো আমাক জ্ঞাত কৰিলে। তাৰপিছতে আমি এবাৰকৈ 3বাৰ খানাপাৰাৰ যিটো চেণ্টাৰ ৰিচাৰ্চ চেণ্টাৰ সেই ৰিচাৰ্চ চেণ্টাৰত ব্লাড টেষ্টৰ কাৰণে পঠাইছিলোঁ। প্ৰথম পৰ্যায়ত এই যিটো ঘোঁৰা আছিল এই ঘোঁৰাটোৰ গাত কোনো ব্লাডত কোনো হেৰি পোৱা নাছিল, নিগেটিভে পাইছিল। কিন্তু যোৱা 21 তাৰিখে পুনৰ সন্দেহবশতঃ আমাৰ স্থানীয় ডক্টৰৰ সহায়ত টেষ্ট লৈ পেলাই খানাপাৰা ৰিচাৰ্চ চেণ্টাৰলৈ পঠোৱা হ'ল আৰু তাতেই 22 তাৰিখে ৰাতিপুৱাই কেছটো পজিটিভ হ'ল আৰু সেই পজিটিভৰ ফলস্বৰূপে আজি আমাৰ এই ফাৰ্মখনত 35টা গাহৰি কালিং কৰা হ'ল। আৰু দুখৰ বিষয় তেওঁৰ যিটো বন্ধুত্বৰ চলেৰে জিজ্ঞাসা হিংসা পৰায়ণতা তেওঁ প্ৰকাশ কৰিলে, এইটো তেওঁ মৰ্মান্তিক আৰু তাৰ কাৰণে খুব দুখ পাইছোঁ। তাৰে এই বেমাৰীটোৰ কাৰণে আমাৰ আজি ফাৰ্মখনৰ অনিষ্ট হ'ল আৰু আমি যথেষ্ট মানসিকভাৱে যথেষ্ট কষ্ট পাইছোঁ। আমাৰ এই 35টা গাহৰি 7টা গাহৰি প্ৰেগনেণ্ট আছিল। জুনৰ পৰা জুলাইৰ ভিতৰত জুলাইৰ 15 তাৰিখৰ ভিতৰত মানে পোৱালি দিলে হয়, কিন্তু আজি কিমান লাখ টকাৰ ক্ষয়ক্ষতি হ'ল? এতিয়া বজাৰ মূল্যত 8 লাখৰ ওপৰত ক্ষতি হ'ল। বজাৰ মূল্য বৰ্তমান কিন্তু ডিপাৰ্টমেণ্টৰ পৰা যিখিনি পাৰিম বুলি কৈছে সেইখিনি আমাৰ সহায় কৰিব বুলি কৈছে। এতিয়া আজি আমাৰ এই চেঙাগত আমাৰ গাহৰিৰ আমি আজি কালিং কৰি আছোঁ আৰু ইয়াৰ কাৰণটো হৈছে কি আমাৰ কালি আমাৰ নটিফিকেশ্যন হৈছে এই ফাৰ্মখনত আমাৰ আফ্ৰিকান সোৱাইন ফিভাৰৰ পজিটিভ পাইছোঁ। আৰু ইটো হৈছে ইয়াৰ আগতে মই কথাখিনি ক'ব লাগিব কি আমাৰ যোৱা 17 তাৰিখে আমি গহিয়াগত আমি কালিং কৰিছিলোঁ আৰু কালিং কৰাৰ পাছত আমাৰ এটা নিয়ম থাকে কি আমি সেই ঠাইখিনিৰ পৰা চাৰিওফালে 10 কিলোমিটাৰ ভিতৰত যিখিনি আমাৰ গাহৰি আছে সেই গাহৰিখিনি আমি ছাৰ্ভিলেঞ্চ কৰি থাকোঁ। আৰু তেতিয়া আমি সেই ছাৰ্ভিলেঞ্চত আমি গম পাইছিলোঁ যে এই গাহৰি ফাৰ্মৰ এটা গাহৰি জ্বৰ উঠি আছিল। তেতিয়া আমি লগে লগে চেম্পুলখিনি আমি আমাৰ যিটো নৰ্থ ইষ্ট ৰিজনেল ডিজিজ ডায়েগনষ্টিক লেবৰেটৰী আছে খানাপাৰাত তালৈকে আমি চেম্পুল পঠিয়াওঁ। তাৰপিছত তাতে ৰিজাল্টটো আমাৰ পজিটিভ ওলায় আৰু 22 তাৰিখে এইটো নটিফিকেশ্যন হয় গতিকে আজি আমি সেইকাৰণে এই ফাৰ্মখনৰ পৰা যাতে বেমাৰটো বাহিৰৰ ফালে বিয়পি যাব নোৱাৰে গতিকে ইয়াৰ ভিতৰত যিখিনি আমাৰ গাহৰি আছে
35 গাহৰি আছে সেই গাহৰিখিনি আমি কালিং কৰিলোঁ কিমানটা গাহৰি নিধন কৰিছে এতিয়ালৈকে 35টা কৰিলোঁ এখন ফাৰ্মত বৰপেটা জিলাত কিমানখন ফাৰ্মত বৰ্তমান এই অৱস্থাত নাই এতিয়ালৈকে পজিটিভ ওলোৱা নাই পজিটিভ আমাৰ সেইখন ফাৰ্মত হৈছিল গহিয়াত ওলাইছিল আৰু আজি এইখনত পাইছোঁ কিন্তু আমাৰ যিটো চাৰ্ভিলেঞ্চ চলি থাকিব আমি 10 কিলোমিটাৰ ভিতৰত আমাৰ যিমান গাহৰি আছে আমি চবতে আমি চাৰ্ভিলেঞ্চটো চলাই ৰাখিম গাহৰি পালকসকলৰ ক্ষয় ক্ষতি কাৰণে চৰকাৰে কি ব্যৱস্থা লৈছে? তেওঁ আমাৰ চৰকাৰৰ ফালৰ পৰা তেওঁলোকক মানে ক্ষতিৰ কম্পেনচেশ্যন এটা দিয়া হ'ব আৰু সেইটো আমাৰ নিৰ্ভৰ কৰে গাহৰিটোৰ ওজন মতে এটা চৰকাৰী ৰেট মতে পাব তেওঁলোকে এই বেচাটো সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰৰ হাতত কোনো ব্যৱস্থা নাই নেকি এনেকৈয়ে সাহায্য দিব গাহৰি পালকসকলক নিধন কৰি থাকিব প্ৰতি বছৰে কোনো ধৰণৰ ভেকচিন সেইটোৱে কথা আমাৰ দুখৰ কথা এতিয়ালৈকে বেমাৰটো আমাৰ ভেকচিন ওলোৱা নাই এই ভেকচিন নোলোৱাৰ কাৰণে আৰু এইটো হৈছে ভাইৰেল বেমাৰ এইটোত আমাৰ ট্ৰিটমেণ্টো নাই ভেকচিনো ওলোৱা নাই আমাৰ ট্ৰিটমেণ্টো নাই গতিকে এইটো সেইকাৰণে আমাৰ চৰকাৰে আমাৰ যিটো বিভাগে এই বেমাৰটো যাতে চবতে বিয়পি নপৰে যিখিনি এফেক্টেড হয় সেইখিনি আমি এতিয়া মাৰি পেলোৱাৰ বাহিৰে আমাৰ হাতত সদ্যহতে কোনো উপায় নাই সম্পূৰ্ণ নীতি নিৰ্দেশনা হৈছে জিলা প্ৰশাসনৰ পৰা নীতি নিৰ্দেশনা জাৰি কৰা আছে বৰপেটা জিলাখনত আমাৰ গাহৰি মাংস কিনা বেচা বা গাহৰি ট্ৰেন্সপৰ্টেশ্যন আমাৰ বন্ধ আছে আৰু আমি মানুহবিলাকক যিবিলাক আমাৰ গাহৰি পালক আছে আমি চাৰ্ভিলেঞ্চত আমি মানুহবিলাকক কৈ আছোঁ তেওঁলোকৰ নিজৰ ফাৰ্মত যাতে কোনো বাহিৰা মানুহ প্ৰৱেশ নকৰে আৰু ফাৰ্মখনত যাতে অলপ চেনিটেশ্যন কৰি থাকে আমাৰ ফালৰ পৰা আমি চেনিটেশ্যন কৰি দি আছোঁ আমি যাতে বেমাৰটো আৰু বেছি বিয়পি নপৰে তাৰ বাবে সম্পূৰ্ণ ব্যৱস্থা কৰি আছোঁ বৰপেটাৰ চেঙাৰ পৰা লাচিত বাইনৰ ৰিপৰ্ট মাই নিউজ এনি